মই আজি উপস্থিত আছোঁ নাইকা আৰোগ্য চকীত। মই নিউজুল হক টাইমছ দৰ্শকক মই স্বাগতম জনাইছোঁ। আজি ভোগালী বিহুৰ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ দৰে নাইৰালগা আৰোগ্য চকীত উদযাপন হৈ আছে। সেই দৃশ্য মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। বাম্পাৰ প্ৰাইজ আছে, ডাঙৰ প্ৰাইজ। গতিকে সকলোকে পাৰ্টিচিপেট কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। মই কিছুমান মন্তব্য মোৰ নাইৰালগা আৰোগ্য চকীৰ ভাৰপ্ৰাপ্ত IC শ্বাহজাহান আলীৰ পৰা ল'বলৈ বিচাৰিছোঁ। ভোগালী বিহু ভাই ক'ত অসমৰ জাতীয় উৎসৱ। আমি অসমীয়া হিচাপে গৌৰৱান্বিত যে নাইৰালগাৰ নিচিনা এটা চহৰ অঞ্চলত আমি ভোগালী বিহুৰ আয়োজন কৰিছোঁ। সকলোৰে ইয়াৰ ৰাইজৰ এই বৃহত্তৰ অঞ্চলৰ যিসকল ৰাইজ আছে তেওঁলোকৰ সহায় সহযোগিতাত আজি আমি এই চহৰ অঞ্চলত মেজিৰ জুই জ্বলালোঁ আৰু এটা জলপানৰ ব্যৱস্থা কৰিছোঁ। এই চাগতে মই গোটেই অসমবাসীক বিহুৰ শুভেচ্ছা দিব বিচাৰিছোঁ। হয়, নাইৰালগা যিহেতু চহৰ অঞ্চলৰ ভিতৰুৱা অঞ্চল হয়, আপুনি ইমান ধুনীয়া এটা বিহু উদযাপন কৰিছে। এই ক্ষেত্ৰত নাইৰালগাৰ চহৰ অঞ্চলৰ মানুহক কিমান সঁহাৰি দিছে এই বিষয়ে কি জনাব? মই বিশেষকৈ এই বৃহত্তৰ অঞ্চলৰ অতি দুখীয়া শ্ৰেণীৰ যিসকল বয়োজ্যেষ্ঠ মানুহ আছে তেওঁলোককো মই স্পেচিয়েলি নিমন্ত্ৰণ দি আনিছোঁ আৰু ইয়াৰে বয়োজ্যেষ্ঠ লোকসকলক মই নিমন্ত্ৰণ কৰি আনিছোঁ। আহুৱা থাকি যাব পাৰে, বহুত মানুহ হয়তো ৰৈ গৈছে, কিন্তু মই সঁহাৰি পাইছোঁ। এই বৃহত্তৰ অঞ্চলৰ মানুহে মোক আশীৰ্বাদ দিছে, তেওঁলোক আহিছে, মোৰ কথাত তেওঁলোক আহিছে, আহি পেলাই হয়তো অকণমান চাহ জলপানৰ ব্যৱস্থা কৰিছোঁ, সেইটো হ'ল। আৰু লগতে মই ইয়াতে এটা কথা কৈ দিওঁ, এইখিনিতে বাল্য বিবাহৰ নিচিনা এটা ব্যাধি যিটো নেকি চহৰ অঞ্চলত বদনাম হৈ থাকে, এইটো বিষয়ে তেওঁলোকক মই অকণমান বুজাই দিছোঁ যে বাল্য বিবাহটো হ'লে কি হয়, নেক্সট প্ৰজন্মটো যে আমাৰ কুঙা হৈ জন্ম হ'ব, তেওঁলোকৰ যে স্বাস্থ্যৰ অৱনতি হৈ বা ভৱিষ্যত ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে ভৱিষ্যত জেনেৰেশ্যন যিটো মানে ফিজিকেলি হওক বা মেণ্টেলি হওক তেওঁলোক যে দুৰ্বল শ্ৰেণীৰ এটা আমি থৈ যাম নেক্সট জেনেৰেশ্যনটো, এইটো যাতে নহয়। আৰু এইটো 18 বছৰ আৰু 21 বছৰটো এনে কৰা নাই, এইটো বহুত অভিজ্ঞ চিকিৎসকে হওক বা বৈজ্ঞানিকসকলে এইটো ৰিচাৰ্চ কৰি উলিয়াইছে যে আমি কি এনভাইৰনমেণ্টত ডাঙৰ হৈছোঁ, আমাৰ খান পান কি, আমি কি জলবায়ুত থাকোঁ, আমাৰ বাচ্ছা এটা বা ল'ৰাই হওক বা ছোৱালী এজনী কিমান বছৰ বয়স হ'লে তাই গৰ্ভধাৰণ কৰাৰ কেপাচিটিটো আহে, তেতিয়া আমি এটা সুস্থ সন্তান পাম বা এটা সুস্থ মানে নেক্সট যিটো জেনেৰেশ্যন পাম, যে তেওঁৰ কোনো হেৰি নহ'ব, মাতৃত্বও যাতে তেওঁ অতি সোনকালে তেওঁ মাতৃৰো সুস্বাস্থ্য থাকিব আৰু বাচ্চাটো ভৱিষ্যতৰ দেশৰ কাৰণে এটা মানে যিটো হিউমেন পাৱাৰ, সেইটোত মানে গুণগত পাৱাৰ হিচাপে আমি পাম বুলি মানে এইটো কাৰণে কানুনটো এনেই নহয়, তাৰ বেকগ্ৰাউণ্ড বহুত থাকে। গতিকে মই সেইটো বিষয়েও তেওঁলোকক বুজাই দিছোঁ যে বাল্য বিবাহৰ নিচিনা এটা ব্যাধি যিটো সমাজত বিয়পি পৰিছে, এইটোৰ পৰা আপোনালোকে পৰিত্ৰাণ পাওক, আপোনালোকে বুজক, এইটো হ'ব নালাগে। চুৰি কৰি হওক বা প্ৰকাশ্যেই হওক বহুত ধৰণৰ কেছবিলাক হৈ থাকে চহৰ অঞ্চলত, এইটো বদনাম এটা আছে এই অঞ্চলৰ, চহৰ অঞ্চলৰ বিশেষকৈ। আৰু বদনামটো যাতে তেওঁলোকে নিজে বুজি পায়, এইটো কাৰণে অলপ বুজাই দিছোঁ। আৰু ঠিক সেইভাৱেও এইটো মাহটো আমাৰ মানে কি বুলি কয়, এইটো MB এক্টৰ যিটো মানে ধৰক ৰোড ছেফটি মান্থ হিচাপে ডিক্লেয়াৰ হৈছে, অসম চৰকাৰেও আমাক এৱাৰনেছ কৰিব দিছে এই হিচাপে। তো এই ৰোড ছেফটি হিচাপেও যে হেলমেটলেছ কেনেকৈ কিয় ড্ৰাইভ কৰিব, ৰাছ ড্ৰাইভিংটো কিয় হ'ব, ড্ৰাইভিং উইথ ড্ৰিংক এণ্ড ড্ৰাইভ কিয় হ'ব, এইবিলাক হ'ব নালাগে, হেলমেটটো কিহৰ কাৰণে প্ৰয়োজন ইত্যাদি বিষয়ে অলপ বুজোৱা গৈছে। গোটেই ৰাইজক সজাগ ৰাইজ, এতিয়া তেওঁলোকে মানে আশ্বাস দিছে যে তেওঁলোকে এনেকুৱা ধৰণৰ কামবিলাক নকৰে। গতিকে পুনৰবাৰ মই গোটেই অসমবাসীকে
এই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। হয়, আপোনালোকে শুনিবলৈ পাইছে নাৰিকল আৰু কিছু কি আইন অৱৰোধী কাম কৰিব নালাগে বুলি ৰাইজক মাতিছে। ভোগালী বিহুৰ উপলক্ষে এই বিষয়ে বহুত জ্ঞানী কথা কৈছে। মই ভোগালী বিহুৰ উপলক্ষে কি বনাইছে নাৰিকল আৰু কিছু কি মানুহক মাতি কি খুৱাইছে সেইবিলাক মই দৃশ্য অলপমান দেখাবলৈ অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চনক। মই দেখাইছোঁ কি বনাইছে নাৰিকল আৰু কিছু কি ভাৰপ্ৰাপ্ত শ্বাহজাহান আলী ছাৰে ৰাইজক কি বনাই খুৱালে ভোগালী বিহুৰ উপলক্ষে। মই আৰু কিছুমান ৰাইজৰ পৰা মন্তব্য ল'বলৈ অনুৰোধ বিচাৰিছোঁ, আমাৰ কেমেৰা পাৰ্চনক জনাইছোঁ। কি ক'ব? হ্যাঁ, ভালোই লাগেছে। আমার নাইলগা আইসি আর ভারপ্রাপ্ত আমার নাইলগা আরক্ষী চৌকির ভারপ্রাপ্ত মহোদয় শাহজাহান আলী আহমেদে আজি যেটো কৰিলে আমি বৰ ভালেই পাইছোঁ। আমি ইয়াৰ আগতো বিহু পাতিছোঁ, কিন্তু এইবেলি আমাৰ নাইলগা আইসি মহোদয়ে ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ে দায়িত্বটো ল'লে, আমাকো মাতিছে, আমি সহযোগিতা কৰিছোঁ। কিন্তু এটা কথা আমি জনাই দিব বিচাৰিছোঁ আপোনাৰ চেনেলৰ জৰিয়তে, যিবিলাক মানুহে আমাৰ অসমত আমি অসমত বসবাস কৰোঁ, আমি অসমীয়া হয়, আমাৰ ভাষা সাংস্কৃতিক অসমীয়া, আমি অসমীয়া ভাষা আঁকোৱালি লৈছোঁ, আমি অসমীয়াৰ সাজপাৰ আমি পৰিধান কৰোঁ, আমি অসমীয়াৰ ভিত্তিত চলি আছোঁ। কিন্তু আমি যিমানখিনি দেখি আছোঁ কিছুমান মানে মানুহে এচাম মানুহে অসমৰ ভিতৰত থকা সকলে আমাক আওকাণ কৰি আমাক বিশেষ এটা সম্প্ৰদায়ত বুলি মাতে আৰু বিশেষ এটা উপাধি বুলি মাতে। সেইটো আমি আপোনালোকৰ এই বিহুৰ জৰিয়তে আমি যে চৰত বসবাস কৰোঁ, আমি যে অসমীয়া হয়, আমিও যে বিহু পাতোঁ, এইটো আমি শিশুসকলক এটা মেছেজ হিচাপত দিব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে, যাতে শিশুসকলে দেখে যে আমি চৰত বসবাস কৰোঁ ঠিকেই, কিন্তু আমাৰ ভাষা, আমাৰ সাহিত্য, আমাৰ সংস্কৃতি, আমাৰ কলা কৃষ্টি অসমীয়াৰ লগত আমি মিলিজুলি আছোঁ। কিন্তু সেইসকল যাতে এইটো চাই ভালদৰে উপলব্ধ কৰিব পাৰে যে চৰৰ মানুহে প্ৰকৃত অসমীয়া ভাষী আৰু আমি অসমীয়া হওঁ। এইখিনি আপোনালোকক আমি জনালোঁ। হয়, নাৰিকল গাছৰ অঞ্চলৰ মানুহে যে ইমান ধুনীয়া এটা বিহু পাতিছে বা সেইকাৰণে মই